5 তাৰিখৰ পৰা আৰম্ভ কৰি 9 তাৰিখলৈকে সমাপন কৰি দিছোঁ। আমি 3দিনীয়া কাৰ্যসূচীৰে ৰাখিছোঁ। আজি দ্বিতীয় দিনা। ইয়াৰ মাজত আমি ফাউণ্ডেশ্যন 12 তাৰিখত অৱস্থিত বিবেকানন্দ জন্মদিনত এই বিবেকানন্দ জন্মদিনৰ ৰজত জয়ন্তীৰ 25 বছৰ পূৰ্ণ উপলক্ষে আমি বিভিন্ন প্ৰগ্ৰামৰ লগত সামঞ্জস্য ৰাখি ল'ৰা ছোৱালীৰ যিটো প্ৰতিভাৱান বিকাশ কৰে ছায়েন্স আৰু আৰ্টৰ প্ৰতি এক্সিবিশ্যনৰ ব্যৱস্থা কৰিছোঁ। এক্সিবিশ্যনৰ ব্যৱস্থাৰ মাজত আমাৰ তেজপুৰৰ পৰা 2গৰাকী আহিছে বিচাৰ কৰিবলৈ আহিছে। আজি ল'ৰা ছোৱালীৰ বিচাৰ হৈ আছে যে ছায়েন্স এবং আৰ্টছত কিমানখিনি আমাৰ ইয়াত দখলত আছে চাই আছে। ৰিজাল্ট ওলাই যাব পিছত আমি ইয়াৰ পিছত কালিৰ দিনটো আমাৰ বিভিন্ন প্ৰাইজ দিয়াৰ কাৰণে আৰু মুকলি সভাৰ কাৰণে আহ্বান জনাইছোঁ অহা দিনা। তো আজিৰ দিনটো যাব খালি এই ছায়েন্সৰ এক্সিবিশ্যনৰ হেৰিটো ৰখা হৈছে আৰু আমাৰ সন্ধিয়া আমাৰ যিটো আবেলিৰ পৰা আৰম্ভ হ'ব আমাৰ ষ্টুডেণ্টৰ যিটো প্ৰগ্ৰাম আছে ফুলভাৱে তেওঁলোকক দিয়া হৈছে। ষ্টুডেণ্টৰ প্ৰগ্ৰামকে কালি ৰূপায়ণ কৰিব। যোৱাকালি 12টালৈকে ধুনীয়া প্ৰগ্ৰাম চলিছে। যোৱাকালি 19 তাৰিখত যিটো প্ৰগ্ৰাম কৰিছিলে কাৰেণ্ট টিচাৰবিলাকক সন্ধিয়াৰ পৰা আৰু আবেলিৰ পৰা আৰম্ভ কৰি ৰাতি 12টালৈকে প্ৰগ্ৰাম ধুনীয়াকৈ বিভিন্ন ট্ৰেড এবং কালচাৰ বিভিন্ন কমিউনিটিৰ কাষ্ট এণ্ড ক্ৰিড ধুনীয়া কৰি প্ৰদৰ্শনী ইণ্ডিয়ান হেৰিটেজৰ ওপৰত কৰিছে। গতিকে আমি 12টাৰ ওপৰলৈকে থাকি অত্যন্ত সন্তুষ্ট হৈছিলোঁ। ল'ৰাবিলাক যে ইমান গোষ্ঠীগত নাচ এবং গ্ৰুপ ডান্স কৰিছে। অসমীয়াৰ পৰা ৰাজস্থানী বিহাৰীৰ ওপৰত চব যে বঙালীৰ ওপৰত চব কৰি দিয়ে এটা প্ৰগ্ৰাম যে লঞ্চিং কৰিছে এটা ট্ৰেডিশ্যন ধাৰা যে আমাৰ অসমৰ যিটো ইংৰাজী বিদ্যালয় বুলি ধৰি ৰখা নাই বিভিন্ন অসমৰ ট্ৰেডিশ্যনৰ উপজাতি ভাষা উপজাতিৰ কালচাৰটো ইয়াত কালি প্ৰদৰ্শন কৰা হৈছে। বৰ সুখী হৈছোঁ এইটো মই বিদ্যালয়ৰ ফালৰ পৰা। গতিকে ৰূপালী জয়ন্তীৰ দ্বিতীয় দিনৰ অৱসৰত আমি সমাপ্তি কালি কৰিম। কালি আমাৰ হ'ব পুৰা দিনটো থাকিব আমাৰ মুকলি সভা। বিভিন্ন মন্ত্ৰী মহোদয় আহিব বুলি দিছে। CDC আহিব বুলি কথা কৈছে। বিভিন্ন প্ৰশাসনীয় বিভাগৰ লগত অসম সাহিত্যৰ পৰা মানুহ আহিব। অসম সাহিত্য সভাৰ সচিববিলাকো অহাৰ যত্ন লোৱা হৈছে। মেম্বাৰবিলাক শোণিতপুৰ ডিষ্ট্ৰিক্টৰ পৰা আহিব। গতিকে আমাৰ শিক্ষামূলক আলোচনা হ'ব। লগতে বিভিন্নজনে শুভেচ্ছা বাৰ্তা দিব। কলেজৰ প্ৰিন্সিপালকো কোৱাইছে, বিভিন্ন সাহিত্য বিভাগকো কোৱাইছে। গতিকে কোনটো বাদ ৰাখা নাই সকলোজন সামঞ্জস্য ৰাখি সকলোকে মাতি একেলগে আমি কামটো ৰূপায়ণ কৰি আছোঁ। আশা ৰাখিছোঁ যে নিশ্চয় আমাৰ খুব ধুনীয়াকৈ এটা আমি দিব পাৰিম, সমাজৰ মেছেজ এটা দিব পাৰিম।